নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন ক্ষমতা ক্ষণস্থায়ী ক্ষমতা আজি আছে কালি নাই আৰু এই কথা কোনেও পাহৰি যাব নালাগে আমি সমাজক শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে আৰু ৰাইজে চৰকাৰ চলাবলৈ আমাক সুযোগ দিছে সুবিধা দিছে সেইবাবে আমি ৰাইজকো সন্মান কৰিব লাগে আৰু এই কথা এই উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু সৰ্বানন্দ সোণোৱালে কৈছে যে ক্ষমতা ক্ষণস্থায়ী ক্ষমতা আজি আছে কালি নাই কোনেও এই কথা পাহৰি যাব নাযাব আৰু সমাজক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিব লাগে যেহেতু ৰাইজে চৰকাৰ চলাব সুযোগ দিছে সেইবাবে ৰাইজে আমাক চৰকাৰ চলাব সুযোগ দিছে সেইবাবে ৰাইজকো আমি সন্মান কৰিব লাগে এই উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কোনেও অকলে ক্ষমতা দখল কৰা নাই আপোনালোকৰ আশীৰ্বাদ লৈহে আহিছে ক্ষমতালৈ এই ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো কিয়নো ৰাইজ হৈছে ভগৱান তুল্য আৰু মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো বা মই ৰাইজৰ আশীৰ্বাদ লৈছো আপোনালোকৰ আশীৰ্বাদ লৈ ক্ষমতালৈ আহিছো এনে ধৰণৰ ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু মই সদায় ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো আমি সকলো ৰাইজৰ লগত থাকিব লাগিব মন্ত্ৰী বিধায়ক সকলো সদায় ৰাইজৰ লগত থাকিব লাগিব কাৰণ ৰাইজে আমাক চৰকাৰ চলাবলৈ সুযোগ দিছে আমি সকলোৱে ৰাইজৰ হৈ ভাল কাম কৰিব লাগিব এই উদাত্ত ভাষণ প্ৰদান কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু সৰ্বানন্দ সোণোৱালে কৈছে যে ক্ষমতা ক্ষণস্থায়ী ক্ষমতা আজি আছে কালি নাই কোনেও পাহৰি নাযাব সমাজক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিব লাগে ৰাইজে চৰকাৰ চলাব সুযোগ দিয়ে সেইবাবে ৰাইজকো সন্মান কৰিব লাগে এই উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তেওঁ কৈছে যে কোনেও অকলে ক্ষমতা দখল কৰা নাই আপোনালোকৰ আশীৰ্বাদ লৈহে আহিছে ক্ষমতালৈ যে কোনেও আশীৰ্বাদ নোলোৱাকৈ অহা নাই সকলোৱে ৰাইজৰ আশীৰ্বাদত ৰাইজে দিয়া সুযোগৰ বাবে ক্ষমতালৈ আহিছে আৰু তেওঁ কৈছে যে মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো কাৰণ আপোনাৰ আশীৰ্বাদ লৈহে মই ক্ষমতালৈ আহিছো সেইবাবে ৰাইজক ভগৱান তুল্য বুলি আখ্যা দিছে সৰ্বানন্দ সোণোৱালে ৰাইজ হৈছে ভগৱান তুল্য এনেদৰে কৈছে আৰু মই সদায় ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো আমি সকলো ৰাইজৰ লগত থাকিব লাগিব মন্ত্ৰী বিধায়ক সকলো সদায় ৰাইজৰ লগত থাকিব লাগিব আমি সকলোৱে ৰাইজৰ হৈ ভাল কাম কৰিব লাগিব বুলি উদাত্ত ভাষণ প্ৰদান কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ হাতত শেহতীয়া মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো সাধাৰণ চাহৰ দোকান আৰু মোদী ডাঙৰীয়া তাত কাপ প্লেট ধুইছিলে এতিয়া প্ৰধানমন্ত্ৰী হল গতিকে তেখেতে দুখীয়া পৰিয়ালত জন্ম লাভ কৰাৰ বাবে দুখীয়া মানুহৰ দুখ বুজি পায় সেইকাৰণে তাক আঁতৰ কৰিবৰ বাবে ইমান আঁচনি লৈছে আজি গাঁৱে গাঁৱে পকী ৰাস্তা কিয় দিছে আৰু চাহ বাগিচাত পকী ৰাস্তা কিয় বনাইছে এইকাৰণে বনাইছে যে ৰাস্তাটো ভাল হলেহে ল'ৰা ছোৱালী পঢ়া শুনা কৰিব ৰাস্তাটো ভাল হলে বেপাৰ বাণিজ্য কৰিব ৰাস্তাটো ভাল হলে মানুহ ৰাতিপুৱাই কাম কৰিবলৈ যাবলৈ আগ্ৰহ থাকিব ৰাস্তাটো ভাল মানুহৰ কিবা জৰুৰীকালীন অৱস্থাত ততাতৰিয়াকৈ মানুহে শক্তিশালী যাৱতীয় পদক্ষেপ ল'ব পাৰিব আৰু ৰাস্তা ভাল হলে যাতায়াত ভাল হলে অৰ্থনৈতিকভাৱে এখন সমাজ শক্তিশালী হয় শিক্ষা সংস্কৃতি ক্ৰীড়া বিজ্ঞান প্ৰযুক্তি গৱেষণা সকলো ক্ষেত্ৰতে সমাজ শক্তিশালী হয় ৰাস্তা পদূলি ভাল হোৱাৰ বাবে এতিয়া গাঁও মানুহৰ উৎপাদিত শাক পাচলি ধান চাউল এইবিলাক আৰু মই দীঘলীয়া নকৰো বাৰে বাৰে লাইন কাটি গৈছে না নেকি গতিকে এটাই কথা কওঁ যে আমি বিজেপি নেতৃত্বাধীন যিখন এজিপি ইউপিপিএলৰ চৰকাৰ আছে অসমত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব দিছে ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী
আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাইজ হৈছে ভগৱানৰ ৰূপ। আমাৰ গুৰুসকলে কৈ গৈছে, সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা, সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা। গতিকে সেইকাৰণে মই হওক, ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক, বিনোদ হাজৰিকাই হওক, আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ AGP BJP সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো। গতিকে সকলোকে আশীৰ্বাদ দি থাকিব। আজি এই 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ল আৰু এই আধাৰশিলা কৰা প্ৰকল্প কেইটাৰ কাম যাতে ভাল হয় আৰু আজি পবিত্ৰ এই ভূমিত আমি থিয় হৈছো।